জামুগুৰিহাটত মেট্ৰিক পৰীক্ষাৰ্থী সন্ধানহীন অহা 16 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা জামুগুৰিহাটৰ ইটাখোলাৰ এগৰাকী পৰীক্ষাৰ্থী কালি বিয়লিৰ পৰা সন্ধানহীন হৈ আছে আৰু এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইটাখোলাৰ ব্যৱসায়ী ওম প্ৰকাশ ৰায়ৰ পুত্ৰ তথা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী অবিনাশ ৰায় কালি ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থললৈ ওলাই অহাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়ালৰ লগতে পিতৃৰ বন্ধুবৰ্গই কালিৰ পৰা যুৱকজনক বিচাৰি চলাত কৰিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। ইপিনে সন্ধানহীন ছাত্ৰজনে ঘৰৰ পৰা লৈ অহা স্কুটিখন পোৱাৰ ভাগত ইটাখোলাৰ নাটি দূৰত্বত থকা জলসিঞ্চন নলাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় যদিও ছাত্ৰজনৰ কোনো সংসূত্ৰ নোলোৱাত পৰিয়ালৰ লোকসকল অধিক চিন্তিত হৈ পৰিছে। ইটাখোলা আৰক্ষীয়ে নিৰ্দিষ্ট ছাত্ৰজনৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই। যোৱাকালিৰ পৰা যি এজন যুৱক নিৰুদ্দেশ হৈ আছে কি ক'ব? যোৱাকালিৰ পৰা আপোনাৰ 7-15 মান সেই কালেকশ্যন ওলাইছিলে আমাৰ সাপ্তাহিক দিল্লী বজাৰ তাৰ পৰা আহিছে। অহাৰ পিছত চেণ্টাৰ ইটাখোলা আমাৰ যে বজাৰ আছে তাৰ পৰা আহি গায়ব হৈছে। কালি ৰাতি লাগে আমি যিমান যে ইয়াৰ দোকানদাৰ আছে, সমাজৰ মানুহ আছে, প্ৰশাসন আছে, লগত আছে, সেইটো চাই আছো। এতিয়ালৈকে খবৰ পোৱা নাই। কি নাম ল'ৰাটো? অবিনাশ ৰায়। দেউতাৰ নাম ওম প্ৰকাশ ৰায়। তাৰপিছত এতিয়া স্কুটি আপোনাৰ ৰাতিপুৱা দেখা গ'ল এই বৰাচুক গাঁও এনি ছয়বাৰী তাতে পালো স্কুটি হেলমেট। বাদ বাকী এতিয়ালৈকে খবৰ নাই। প্ৰশাসন চেষ্টা কৰি আছে, আমাৰ যে বেপাৰী সংস্থা আছে সিও চেষ্টা কৰি আছে, আমাৰ গাঁওবাসীয়ে চেষ্টা কৰি আছে। সন্দেহটো পইচা কাৰণে সন্দেহ কৰা হৈছে। এইটো পইচা কাৰণে এনেকা হৈছে। এনেকা ল'ৰা নহয় কি বেলেগ ধান্দা কিবা মদ পানী খোৱা। সি জাষ্ট এই 16 তাৰিখ মেট্ৰিক এক্সাম দিবহি। 16 তাৰিখ মেট্ৰিক এক্সাম আছিলে। সেইবিলাক আনি কোনো আনি ধৰণৰ ভাল ল'ৰা আছিলে। কি আহ্বান জনাব আৰক্ষী? আৰক্ষী এতিয়া চেষ্টা কৰি আছে। সিহঁতে কৈছো বিচাৰিবৰ কাৰণে সি বিচাৰি আছে। অলৰেডি সিহঁতে মোৰ লগত আছেই। ঠিক আছে। এজন ল'ৰা নিৰুদ্দেশক লৈ এতিয়া ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে। দোকান পোহৰো বন্ধ ৰখাইছে, কি ক'ব? কালি 7টামান বজাত আমাৰ যুৱ ব্যৱসায়ী ওম প্ৰকাশ ৰায় তেওঁ মোৰ দোকানলৈকে আহি পেলাই মোক সুধিছে যে মোৰ ল'ৰাটো আপোনাৰ তাত পাল্টা কৰিব আহিছিলে নেকি? আৰু মই ক'লো নাই। তো তেওঁ কৈছে ল'ৰাটো এতিয়ালৈকে নাই, 3টা বজাত ওলাইছে। আৰু ব্যৱসায় সূত্ৰে ল'ৰাটো দেওবাৰ দিনা আমাৰ চেণ্টাৰটো অকল চেণ্টাৰটোত তেওঁলোকৰ হ'লচেল কাৰবাৰ আছে, তেওঁ অলপ কালেকশ্যন কৰে। তাৰ সন্ধিয়া 6টাৰ আগে ঘৰত সোমাই যায়। যিহেতু কালি 7টা বাজি গৈছে, তো দেউতাকে আহিলে, আমিও বিচাৰ খোচাৰ কৰিলোঁ। আহি থানাত আমি জনালোঁ। জনাৰ পিছত ৰাতি 1:30লৈকে আমি চাৰিওফালে বিচাৰ খোচাৰ কৰিলোঁ। কৰাৰ পিছত কোনো সংসূত্ৰ নাপালোঁ। কিন্তু আজি ৰাতিপুৱা 5টা বজাত আমাৰ বৰাচুকত আপোনাৰ ইৰিগেশ্যন যিটো ড্ৰেইন আছে, ড্ৰেইনৰ কিনাৰত বাইকখন, তেওঁৰ স্কুটিখন আৰু হেলমেটটো আমি পালোঁ। আৰু আমি লগে লগে আৰক্ষীক জনালোঁ। আৰক্ষী প্ৰশাসনেও গৈ পেলাই এতিয়ালৈকে তেওঁলোকৰ কাম অব্যাহত ৰাখিছে। আৰু আমাৰ স্থানীয় ৰাইজে ব্যৱসায়ী স্থল বন্ধ কৰি আমি ওম প্ৰকাশ ৰায়ৰ লগত কিবা সন্দেহ কৰিছে নেকি আপোনালোকে? ইয়াত সন্দেহ কৰিবলগীয়া আমি কোনো হেৰি পোৱা নাই, ক্লু পোৱা নাই। কাৰণ ল'ৰাটো বেয়া নহয় আৰু ভাল চোকা ল'ৰা। যিহেতু তেওঁৰ আগত মেট্ৰিক পৰীক্ষা আৰু বাপকৰ কথা বাহিৰে এখোজো ল'ৰাটো নিদিয়ে ক'তো। তো সেই হিচাপে আমি সন্দেহটো মানে একো কৰিব পৰা নাই। তো যিয়ে নহওক মানে প্ৰশাসন লাগি আছে আৰু স্থানীয় ৰাইজেও তেওঁৰ দেউতাৰ লগত সহানুভূতি জনাই একেলগত আছে। আমি লাগি আছোঁ, চাওঁ কি হয়। ঠিক আছে। প্ৰশাসনক আমি আহ্বান জনাম অতি সোনকালে যাতে বস্তুটো হেৰি কৰিব পাৰে। জামুগুৰিহাটৰ পৰা জুন বৰা ৰিপৰ্ট, PI নিউজ।